নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ ছেপ্টেম্বৰ। আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত চৰকাৰে কেতিয়া সোমাই দিব ১০,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। লগতে অসমত নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লগতে এতিয়া চৰকাৰে ৰেচন দি আছে। যদি আপুনি ৰেচন লোৱা নাই অতি শীঘ্ৰে ৰেচনটো সংগ্ৰহ কৰি লৈ লওক, নহ'লে 10 তাৰিখৰ পিছত আপুনি ৰেচন ল'ব নোৱাৰিব। ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে এতিয়াই ৰেচন লৈ লওক। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব ৬,০০০ কোটি টকা। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আত্মসহায়ক ১০,০০০ টকাৰ লগতে অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিলে। আত্মসহায়ক সদস্যসকললৈ ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰায় ৪০ লাখ লোকে পাব ১০,০০০ কোটি টকা। চৰকাৰে সম্পূৰ্ণকৈ বাছনি কৰিছে। ৪০ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০,০০০ কোটি টকা প্ৰদান কৰিব চৰকাৰে। অসমৰ আত্মসহায়ক সদস্যসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে প্ৰায় ৩,৩৮,২৪৫টা আত্মসহায়ক গোটৰ প্ৰায় ৩৯,৫৬,৬৩১ গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব। চৰকাৰে সম্পূৰ্ণকৈ আত্মসহায়ক গোটসমূহক বিচাৰিছে আৰু বিচাৰি সম্পূৰ্ণকৈ উল্লেখ কৰিছে আৰু কিমান গোট অসমত আছে আৰু প্ৰত্যেকটো গোটৰ বাবদ ১০,০০০ কোটি টকা প্ৰদান কৰিব এজন সদস্যক আৰু চৰকাৰে সম্পূৰ্ণকৈ পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক ১০,০০০ টকাকৈ আগবঢ়াব। এই কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংক ঋণৰ সুবিধা প্ৰদান কৰিব। যিসকল মহিলাই ১০,০০০ টকাৰে সদ্ব্যৱহাৰ কৰিব সেইসকল মহিলাক চৰকাৰে বেংকৰ পৰাও ঋণ প্ৰদান কৰিব। লগতে অসমত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাই দিব। আৰু প্ৰথমতে কিন্তু চৰকাৰে এটা ডাঙৰ পন্থা হাতত লৈছে। লগতে সময়ত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়। আজিৰ অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰিছে। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলক সবলীকৰণৰ হেতুকে এটা ডাঙৰ পন্থা হাতত লৈছে। এতিয়া প্ৰতি মাহৰ ১০ তাৰিখে এই আঁচনিৰ অধীনত ১২৫০ টকাকৈ হিতাধিকাৰীক প্ৰদান কৰি আহিছে চৰকাৰে। শেহতীয়াকৈ অৰুণোদয় 3.0 জৰিয়তে অহা মাহৰ পৰা অথবা এই মাহতে কিন্তু চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনি, যিটোৰ মাধ্যমত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো থাকিলে আপুনি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। কিয়নো প্ৰত্যেকটো সমষ্টিতে ১০,০০০কৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব অৰুণোদয় আঁচনিত। ইন্দিৰামেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, লগতে দীনদয়াল দিব্যাংগজন সাহায্য পেঞ্চন আঁচনি অৰুণোদয় হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। অতি শীঘ্ৰে এই মাহতে ১০ তাৰিখে লাখ লাখ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত যিসকল মহিলাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকলৰ বেংক একাউণ্টত চৰকাৰে ১২৫০ টকাকৈ সোমাই দিব। লগতে অৰুণোদয় 3.0টো অতি শীঘ্ৰে আৰম্ভ কৰিব চৰকাৰে। যেতিয়া আৰম্ভ কৰিব আপুনি কেনেকুৱাকৈ আবেদন কৰিব আপোনালোকে সম্পূৰ্ণকৈ জনাই দিম। ১৫ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনি। আপুনি কেনেকুৱাকৈ ফৰ্মটো ফিল কৰিব, কি কি নথি পত্ৰ লাগিব আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৪৪ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ৩৮৭ কোটি টকা। পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কোন কোন মহিলাৰ একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা সম্পূৰ্ণকৈ জানি লওক। লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা। ৪৪ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে ৩৮৭ কোটি টকা। অৰুণোদয় হিতাধিকাৰী লাভ কৰিব এই ধনৰাশি। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। পুৱাতেই চৰকাৰে হিতাধিকাৰীক মোকলাই দিব এই ধনৰাশি। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো প্ৰত্যেকটো অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা।
10 তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় বিধৱা পেঞ্চন বৃদ্ধা পেঞ্চন আঁচনি এইকেইটা আঁচনিৰ টকা সোমাই দিব লাখ লাখ মহিলাৰ 10 ছেপ্টেম্বৰত এইসকল মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা তাৰ আগতে আপোনাৰ একাউণ্টটো আপডেট কৰি লৈ লওক যদি আপোনাৰ বেংকৰ কিবা সমস্যা আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি সমাধান কৰি লৈ লওক কিয়নো মাজত মাত্ৰ কেইটামান দিন বাকী আছে তাৰ পিছতে প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব টকা তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মাটিবাৰীৰ কাম কাজক লৈ ডাঙৰ খবৰ আহি আছে মিছন বসুন্ধৰা 3.0 মাটিবাৰীৰ কাম কাজক লৈ চৰকাৰে এখন ডাঙৰ পন্থা হাতত লৈছে শীঘ্ৰেই মুকলি হ'ব বসুন্ধৰা 3.0 বসুন্ধৰা 1 আৰু বসুন্ধৰা 2ৰ পিছত চৰকাৰে সাজু হৈ পৰিছে বসুন্ধৰা 3.0ৰ বাবে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব মাটিবাৰী সম্পৰ্কীয় সকলো কাম কাজ বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ নামজাৰি বতৰা আদিৰ কাম সম্পূৰ্ণ কৰিব পাৰিব অনলাইন যোগে আৰু অনলাইন যোগে আপুনি কেনেকৈ আবেদন কৰিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব আৰু অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ডাঙৰ খবৰ মাটিবাৰীৰ কাম কাজক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ যদি মাটিবাৰীৰ আপোনাৰ কিবা কাম কাজ কৰিব লগা আছে তেন্তে আপুনি অহা মাহৰ পৰা কৰিব পাৰিব চৰকাৰে মিছন বসুন্ধৰা 3.0 মুকলি কৰিব আৰু আপুনি কেনেকৈ কৰিব সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে এটাতে কৰি ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই দেখুৱাই দিয়া হ'ব তাৰ বাবে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী দশমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাজু কৰক এইকেইটা নথিপত্ৰ আগন্তুক 8 মাহত ওলাব 50,000 চাকৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ আজি 1127 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হৈছে নিযুক্তি গড় কাপ্টনি আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হ'ল এই নিযুক্তি 1 টকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি আৰু এই নিযুক্তি কেইদিনমান আগতে চৰকাৰে প্ৰদান কৰিছে লগতে আগন্তুক সময়ত চৰকাৰে আকৌ 50,000 চাকৰি প্ৰদান কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু গড় কাপ্টনি আৰু মেডিকেল শিক্ষা বিভাগত এই চাকৰি দিয়াৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে লগতে এইকেইটা বিভাগত আপুনি নিযুক্তি লাভ কৰিছে না নাই চৰকাৰে 1127 গৰাকী শিক্ষিত যুৱক যুৱতীক অৱশেষত চাকৰি দিয়াৰ সময়তে এটা ডাঙৰ মন্তব্য কৰিছে আৰু ইয়াক কেইদিনমান আগতে ঘোষণা কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে টুইট যোগে ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ লগতে যিসকল ব্যক্তিয়ে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে অতি শীঘ্ৰেই কিন্তু আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি লৈ লওক লগতে গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকল ছাত্ৰ ছাত্ৰী আছে সেই সকলো ব্যক্তিয়ে মানিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম পৰীক্ষাৰ্থীসকলে মানিব লাগিব এই সমূহ নিয়ম পৰীক্ষা হলত কোনো ধৰণৰ সামগ্ৰী আনিব নোৱাৰিব মোবাইল ফোন লগতে ক্যালকুলেটৰ বা অন্যান্য সামগ্ৰী পৰীক্ষা হলত নিব নোৱাৰিব কেৱল এডমিট কাৰ্ড কলক পৰিচয় পত্ৰ ড্ৰাইভিং লাইসেন্সহে লগত ৰাখিব পাৰিব পৰীক্ষাৰ্থীসকলে 2 ছেপ্টেম্বৰত ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ডখন আপুনি এতিয়া ডাউনলোড কৰি লৈ লওক আপোনাৰ এডমিট কাৰ্ডখন পৰীক্ষাৰ্থীসকলে 2 ছেপ্টেম্বৰত ডাউনলোড কৰি ল'ব লাগিব এডমিট কাৰ্ডখন আপুনি যদি এতিয়ালৈকে এডমিট কাৰ্ডটো ডাউনলোড কৰা নাই অতি শীঘ্ৰেই কৰি লৈ লওক যদি আপুনি এটা ডাউনলোড কৰিব পৰা নাই সাৰ্ভাৰৰ প্ৰবলেম তেনে ক্ষেত্ৰত আপুনি পিছত ট্ৰাই কৰিব আৰু আপুনি কেনেকৈ ডাউনলোড কৰিব এই সম্পূৰ্ণকৈ জনাই দি আছো ওয়েবসাইটৰ পৰা ডাউনলোড কৰি ল'ব লাগিব এডমিট কাৰ্ডখন আৰু ওয়েবসাইট কেইটা হৈছে www.assam.gov.in ত গৈ আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰি লৈ ল'ব পাৰিব অথবা www.sit.sevaonline.org ৰ পৰা ডাউনলোড কৰি ল'ব লাগিব আপোনাৰ এডমিট কাৰ্ডখন সো বন্ধুসকল আপুনি কেনেকৈ ডাউনলোড কৰিব সম্পূৰ্ণকৈ লিংকটো দেখিলে এই দুটা লিংকৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব যদি আপুনি ডাউনলোড কৰিব পৰা নাই কিবা সমস্যা হৈছে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনাক জনাই দিম আপুনি কেনেকৈ ডাউনলোড কৰি ল'ব সো বন্ধুসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'